কিছু এমপিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰাইভেট মেম্বাৰ বিল ইন্ট্ৰডিউচ কৰাৰ কাৰণে। কাৰ্বি আংলং আৰু নৰ্থ ডিমা হাছাওৰ যিটো ডিমাণ্ড বহুদিনীয়া যিটো আমাৰ দাবী, সেই দাবীটোত ভাৰত সংবিধানৰ 246 মতে যিটো আমি স্বায়ত্তশাসিত ডিমাণ্ড কৰিছোঁ সেইটো ফুলফিল কৰিবৰ কাৰণে আমাৰ অমৰ সিং কৃষ্ণ ডাঙৰে বহুত কষ্ট কৰিছে, গতিকে আমি ধন্যবাদ কৰি দিছোঁ। আৰু আমাৰ CM ডক্টৰ তুলসী মেধাও সম্পূৰ্ণৰূপে তেওঁ ইণ্টাৰেষ্ট লৈছে, গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আশা কৰোঁ যে আমাৰ যিটো বহুদিনীয়া এটা দাবী, সেই দাবী সোনকালে পূৰণ হ'ব পাৰি। আৰু তেনেকুৱা ক্ষেত্ৰত এইটো সময়ত আমি ইজনে আনজনক আমি হিংসা কৰা বা তেনে ঘৰ জ্বলোৱা বা তেনেকুৱা আমাৰ মাৰপিট কৰা ইত্যাদি আমি বন্ধ কৰি একতাভাৱে সকলোৱে সহযোগ কৰি আমাৰ যিটো বহুদিনীয়া দাবী, সেই দাবীটো পূৰণ কৰিব পাৰি। কিন্তু যদি আমাৰ মাজত তেনেকৈ হিংসা ভাৱ লয় বা তেনেকৈ যদি কাজিয়া পেচাল হৈ থাকে, তেতিয়াহ'লে আমাৰ দাবী যিটো স্বায়ত্তশাসিত ৰাজ্যৰ দাবী, সেই দাবী হয়তো বেলেগ ঠাইলৈ বেলেগ ৰাস্তাত হৈ গুচি যাব পাৰে। গতিকে যাতে তেনেকৈ নাযায়, সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ, আমি একতা হ'ব লাগিব, সহযোগ কৰিব লাগিব, শান্তিৰ বাবে কাম কৰিব লাগিব। গতিকে আমি প্ৰেছ মিডিয়াসকলেও অনুৰোধ কৰিছোঁ যে আপোনালোকেও যেন আমাৰ এই সহযোগটো কামনা কৰে আৰু শান্তিভাৱে আহে কাৰ্বি আংলঙত আৰু ডিমা হাছাও আৰু ৱেষ্ট ইষ্ট কাৰ্বি আংলঙত তেনেকুৱা শান্তিৰ প্ৰকাশ হয়, শান্তিৰ বাবে আমি কাম কৰিব পাৰোঁ। সেইটোৱে আমি আপোনালোকৰ মিডিয়াকৈ আমি অনুৰোধ কৰিছোঁ। আৰু ছেকেণ্ডলি হৈছে যে আমাৰ কাৰ্বি আংলঙত বহুতো সংগঠন আছে, পলিটিকেল ৰিজনেল পাৰ্টি আছে বা ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে। সকলোৱে আমি এইটো অনুৰোধ কৰোঁ যে আপোনালোকৰ যিসকল লিডাৰ আছে, খ্ৰীষ্টান ছেক্ৰেটাৰীও আছে, যেন তেনেকৈ আপোনালোকে মানে শান্তিৰ কাম যেন তেওঁলোকে কৰে। ৰাইজক তেনেকৈ উচ্চতনী ভাষণ দিব নালাগে। উচ্চতনী ভাষণ দিয়াৰ পৰাই এনেকুৱা এটা প্ৰভাৱ হয়, যিটোৰ ফলত পিছত আমি ইয়াক শান্তিৰে ঘূৰাই নিবলৈ বহুত কাম হ'ব। গতিকে মই লিডাৰসকলকো সকলো অৰ্গেনাইজেশ্যন, পলিটিকেল নন পলিটিকেল অৰ্গেনাইজেশ্যন সকলো লিডাৰসকলকো অনুৰোধ কৰিছোঁ যেন তেওঁলোকে যেন ৰাইজক তেনেকৈ উচ্চতনী নিদিয়ে। তেওঁলোকে যেন আচল ৰিয়েল বস্তুত সত্যৰ বস্তু যেন তেওঁলোকে প্ৰকাশ কৰে আৰু তেওঁলোকে যদি সঁচাকৈ ভাল ৰিয়েল বস্তু যদি তেওঁলোকে দেখুৱাই দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ সন্মান তেওঁলোককে দিয়া হ'ব, তেওঁলোকেই পাব আৰু তেনেকুৱা আমাৰ শান্তি ইয়াৰ প্ৰভাৱ হ'ব। কিন্তু সদায় উচ্চতনী দি থাকিলে তেতিয়া যিসকলে উচ্চতনী দিছে তেওঁলোকে সেই লিডাৰসকলেও আজি তেওঁলোকে সেই শাস্তি নাপালেও তেওঁ অহাকালি শাস্তি তেওঁলোকে পাব। ৰাইজে সকলোৱে বিচাৰে যে আমি শান্তি লাগে আৰু আমি সকলোৱে বিচাৰে এটা সমাধান লাগে, কিন্তু এই সমাধানটো মাৰপিট কৰি কাজিয়া কৰি আমি নিবিচাৰোঁ। গতিকে মই এপিল কৰিছোঁ যে আমি পিছপৰা অঞ্চল কাৰ্বিসকলৰ অতি পিছপৰা, তেওঁলোকে বহুত ক্ষেত্ৰত পিছ পৰি আছে, অল চাইড ইকনমিকেলি, পলিটিকেলি, ছ'চিয়েলি, অল চাইড থিংকিং, ইভেন চেন্স দিয়াৰ জেনেৰেল নলেজ অলছ' ভেৰি মানে বিৰুড। চ' ইন দিছ ক্ষেত্ৰত এইটো ক্ষেত্ৰত লৈ আমি সকলোৱে স্পেচিয়েলি নন ট্ৰাইবেলসকলক অনুৰোধ কৰিছোঁ যেন তেওঁলোকক সেইবিলাক বুজাই চজাই তেওঁলোকক ভালদৰে বুজাই লৈ তেওঁলোকে যেন নৰ্মেলিটি এটা আহে। আচলতে এইটোৱে ক'ব লাগিব, মই এইটোৱে কৰিছোঁ যে আমাৰ দেশখন এতিয়া ডেম'ক্ৰেচি, এটা গণতান্ত্ৰিক দেশ, গতিকে গণতান্ত্ৰিকভাৱে কাম কৰিব লাগিব। ইয়াত ডিক্টেটৰশ্বিপ বা কোনো মনাৰ্কিকেল চিষ্টেম কৰিলে নহ'ব। ডেম'ক্ৰেচি কাণ্ট্ৰি ডেম'ক্ৰেচি কৰিব লাগিব আৰু ডেভেলপমেণ্টটো এনেকৈ যাব লাগিব, গ্ৰাছৰুট লেভেলত যাব লাগিব। গ্ৰাছৰুটে যদি ডেভেলপমেণ্ট যদি যায় তেতিয়াহ'লে গ্ৰাছৰুট লেভেল পাব্লিকে খুব ভাল পাব আৰু সেই প্ৰচেছে আমাৰ ইয়াত শান্তি আহিব। গতিকে আমাৰ ডেভেলপমেণ্টবিলাক গ্ৰাছৰুট লেভেলত যাব লাগিব আৰু তেনেকৈ লিডাৰশ্বিপ, আমাৰ লিডাৰশ্বিপ কোৱালিটি কেনেকুৱা, পৃথিৱীত যিমানেই লিডাৰ আছে, যিবিলাক মানে বিখ্যাত লিডাৰ আছে, তেওঁলোকৰ কেনেকুৱা আছিলে তেওঁলোকৰ গুণবিলাক। সেই লিডাৰশ্বিপ এক নম্বৰ কোৱালিটি হৈছে যে আমাৰ লিডাৰশ্বিপসকলে এইটোৱেই ভাবিব লাগিব যে ৰিয়েল ছেক্ৰিফাইচ হ'বলৈ লাগে, গুড লিডাৰশ্বিপ হ'বলৈ লাগে মাত্ৰ এটা ফৰ্মুলাহে আছে, সেই ফৰ্মুলা হৈছে ছেক্ৰিফাইচ কৰিব লাগিব। ছেক্ৰিফাইচৰ যোগেদিয়ে ইজন মানুহৰ এটা ৰিয়েল লিডাৰ বুলি ৰিকগনাইজ কৰা। গতিকে আমাক লাগে ইজন ছেক্ৰিফাইচ, ক্ৰছ চেঞ্চ লিডাৰ আৰু গ্ৰাছৰুট লেভেলৰ পৰা চোৱা
গ্ৰাছৰুট লেভেলৰ পৰা উন্নতি বিচৰা লিডাৰে আমাক লাগে। গতিকে আমি অনুৰোধ কৰোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ সকলো কাৰ্বি আংলঙৰ যিমান জাতি আছে উপজাতি আছে সকলোকে সকলো ধৰ্মলৈ অনুৰোধ কৰিছোঁ যে আমি পিছপূৰ্ণভাৱে আমি থাকিম, শান্তিময় আমি থাকিম আৰু শান্তিৰ যোগেদি অহিংসাৰ যোগেদিহে আমি ইয়াক মেইনটেইন কৰিব পাৰিম, ইয়াত যাব পাৰিম আৰু পিছপৰা অঞ্চল আমি উন্নতি কৰিব পাৰিম আৰু পিছপৰা জাতি সকলো জাতি জনজাতিও আমি উন্নতি কৰিব পাৰিম। এইটো ভাৱলৈ মই আজি প্ৰেছ মিটৰ বা প্ৰেছ কনফাৰেঞ্চ সমাপ্ত কৰিছোঁ।